নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে ২৭ জুলাই। আজিৰ খন্দিয়াৰ ৭টাকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছোঁ। এনেধৰণৰ খবৰসমূহ চাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি জনাই আছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ। পুৱাৰ ভাগৰ পৰা ৰাজ্য দহিছে উৎকট গৰমে। ৰাইজৰ মাজত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি ৰাইজে কৰিছে হাহাকাৰ। আজি পুৱাৰ ভাগৰ পৰাই উৎকট গৰম আৰম্ভ হৈছে। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত এতিয়া ৩৯ ডিগ্ৰী পৰ্যন্ত গৰমে অতিক্ৰম কৰিছে। লগতে উৎকট গৰমৰ মাজতে কেইবাগৰাকী আজি লোকৰ মৃত্যু হৈছে। গ্লোবেল ৱাৰ্মিঙৰ এক অখনিক সংকেত। ছেপ্টেম্বৰলৈ অব্যাহত থাকিব গ্ৰীষ্ম প্ৰবাহ। জুলাই মাহে ভংগ কৰিছে পৃথিৱীৰ আটাইতকৈ গৰম দিনৰ অভিলেখ। গ্লোবেল ৱাৰ্মিঙৰ প্ৰভাৱে আনিছে অখনিক সংকেত। প্ৰতি বছৰে ৫ৰ পৰা ৬ ডিগ্ৰী বৃদ্ধি হৈ আছে গোলকীয় উষ্ণতা। ১৯৯০ চনৰ পৰা বৰ্তমানলৈ দ্ৰুতগতিত বৃদ্ধি পাইছে গোলকীয় উষ্ণতা। মানৱ উৎপাদিত সেউজ গৃহ গেছৰ প্ৰত্যক্ষ উষ্ণতাৰ প্ৰভাৱ ৪৯% বৃদ্ধি পাইছে পৃথিৱীত। ইয়াৰ মূল কাৰণ হৈছে কাৰ্বন ডাই অক্সাইড আৰু মিথেন। ইয়াৰ মূল কাৰণ কাৰ্বন ডাই অক্সাইড আৰু মিথেন। বেছিভাগ উষ্ণতাৰ প্ৰভাৱ ৬৪% কেৱল কাৰ্বন ডাই অক্সাইডৰ বাবে হৈছে। আজিৰ দিনটোত কোন জিলাত কিমান তাপমাত্ৰা আছে সবিশেষ জনাইছো। নলবাৰী, বৰপেটা, লখিমপুৰ, মঙ্গলদৈত ৩৭ ডিগ্ৰী চেলচিয়াছ আজিৰ গৰম। যোৰহাট, মৰিগাঁও, বঙাইগাঁও, শিৱসাগৰত ৩৭ ডিগ্ৰী চেলচিয়াছ। দিন হাজিৰা কৰা এজন লোকে আজিৰ দিনটোত প্ৰাণ হেৰুৱাইছে। ৰঙিয়াৰ বিচেনালত সংঘটিত হৈছে কৰুণ আৰু শোকাবহ ঘটনা। ৫৫ বছৰীয়া এগৰাকী লোকৰ মৃত্যু হৈছে। মৃত লোকজনৰ নাম হৈছে যোগেন কলিতা। এইগৰাকী যোগেন কলিতাৰ উৎকট গৰমৰ বাবে আজি প্ৰাণ হেৰুৱাইছে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ, কিয়নো যোৰহাটৰ পৰা দিল্লীলৈ এবাৰ পোনপটীয়া বিমান। কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ দাবী মানি লৈছে অৱশেষত মোদী চৰকাৰে। কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ দাবী মানিলে মোদী চৰকাৰে। বিৰোধী উপদলপতি গৌৰৱ গগৈৰ দাবী পূৰণ কৰিলে মোদী চৰকাৰে। অন্ত পৰিল যোৰহাটবাসীৰ দীৰ্ঘদিনীয়া সমস্যাৰ। যোৰহাটৰ সাংসদ হিচাপে গৌৰৱ গগৈৰ প্ৰথমটো সফলতা। যোৰহাটৰ পৰা দিল্লীলৈ হ'ব পোনপটীয়া বিমান সেৱা। অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন ৰায়ডুৰ আনুষ্ঠানিক ঘোষণা। যোৰহাট আৰু নতুন দিল্লীৰ মাজত প্ৰত্যক্ষ বিমান সেৱা আৰম্ভ কৰাৰ কথা ঘোষণা মন্ত্ৰীগৰাকীৰ। উড়ান 5.0ৰ অধীনত হ'ব এই সেৱা। স্পাইজেটৰ অৰ্পণ কৰা হৈছে দায়িত্ব। পৰৱৰ্তী খবৰ, আয়ুষ্মান কাৰ্ডক লৈ শেহতীয়াকৈ যি মুখ্যমন্ত্ৰীগৰাকীয়ে যি মন্তব্য কৰিছিল তাৰ উপৰিও আজিৰ দিনটোত আন কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে আয়ুষ্মান কাৰ্ড প্ৰাইভেট হস্পিটেলত দি কোনো লাভ নাই, কিয়নো ৰাজ্যৰ চৰকাৰী হস্পিটেলত যিমান সুবিধা আছে বেলেগত কিন্তু সিমান সুবিধা নাই। প্ৰাইভেট হস্পিটেলত ধনী ধনী ৰোগী আনক, ধনী ধনী ৰোগী যাওক। আয়ুষ্মান কাৰ্ডৰ জৰিয়তে নাপাব সাধাৰণ ৰোগৰ চিকিৎসা। কেৱল মাত্ৰ জটিল ৰোগৰ বাবেহে লাভ কৰিব আয়ুষ্মান কাৰ্ডৰ সুবিধা। চৰকাৰী চিকিৎসালয়ত যি আয়ুষ্মান কাৰ্ডৰ সুবিধা আছে সেয়া এতিয়াৰ পৰা আপুনি প্ৰাইভেট হস্পিটেলত সেই সুবিধা আৰু নাপাব। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰ, যুদ্ধজৰ্জৰ ইউক্ৰেইনলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আগষ্ট মাহত ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী যাব ইউক্ৰেইনলৈ। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিক নৰেন্দ্ৰ মোদীয়ে কৰিব সাক্ষাৎ। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি এক আলোচনাত মিলিত হ'ব। ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ মাজতেই মোদীৰ ইউক্ৰেইন ভ্ৰমণক লৈ এতিয়া বিশেষ চৰ্চা আৰম্ভ হৈছে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো শুনিলে আপোনাৰো গাৰ নোম শিয়ৰি উঠিব, কিয়নো আজি পুৱাৰ ভাগতেই এখন অট্টালিকা খহি পৰি বহু কেইগৰাকী লোক আবদ্ধ হৈ পৰিছে। পুৱাই সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। খহি পৰিছে ৩-মহলীয়া প্ৰকাণ্ড অট্টালিকা। খহি পৰিছে ৩-মহলীয়া প্ৰকাণ্ড অট্টালিকা। অট্টালিকা ধ্বংসস্তূপত আবদ্ধ হৈ পৰিছে বহু লোক। অট্টালিকাৰ ধ্বংসস্তূপত আবদ্ধ ইতিমধ্যে বহু লোক। 2জন লোকক উদ্ধাৰ কৰি হস্পিটেলত প্ৰেৰণ কৰা হৈছে আৰু আন কেইবাগৰাকীকো ইতিমধ্যে আবদ্ধ হৈ থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। নেৰানেপেৰা বৰষুণৰ পিছতে খহি পৰিছে অট্টালিকা।
প্ৰকাণ্ড অট্টালিকা খহি পৰাত অঞ্চলজুৰি এতিয়া হাহাকাৰ অৱস্থাৰ সূচনা হৈছে আজিৰ খণ্ডৰ পৰৱৰ্তী খবৰটো দেশবাসীৰ কাৰণে অত্যন্ত জৰুৰী কিয়নো বৃহৎ লোকচানৰ সন্মুখীন হৈছে মেঘালয়ৰ পৰ্যটন উদ্যোগ বাতিল কৰা হৈছে হোটেল বুকিং অসমৰ গাড়ী প্ৰৱেশত বাধা আৰোপ কৰি বিপদত পৰিছে মেঘালয়ৰ পৰ্যটনত পৰিছে ব্যাপক প্ৰভাৱ হ্ৰাস পাইছে মেঘালয় অভিমুখী পৰ্যটন পূৰ্বৰ দৰে নাই এতিয়া ভিৰ বাতিল হৈছে ইখনৰ পিছত সিখন হোটেলৰ বুকিং কালি মেঘালয়ত 30% হোটেল বুকিং কৰা হৈছে আজিও প্ৰায় 50% বুকিং বাতিলৰ সম্ভাৱনা অসমৰ গাড়ী প্ৰৱেশত বাধা আৰোপ কৰা হৈছে আৰোপ কৰি বিপদত পৰিছে মেঘালয় এতিয়া আপুনি চেৰাপুঞ্জী ডাউকিলৈ যদি যাবলৈ চিন্তা কৰিছে তেন্তে আপুনি 10 বাৰ চিন্তা কৰক খণ্ডৰ পৰৱৰ্তী খবৰ যিদৰে ৰাজ্যত উৎকট গৰম পৰিছে সেইদৰে এতিয়া বিদ্যুতৰ নাটনি এতিয়া জ্বলা-কলা হৈছে সাধাৰণ জনতাক স্মাৰ্ট হৈছে মিটাৰ কিন্তু বিদ্যুতেহে নাই বিদ্যুৎ বিচাৰি নিশা ৰাইজে কৰিছে প্ৰতিবাদ উৎকট গৰমত বিদ্যুৎ নাপাই জনতাই কৰিছে হাহাকাৰ নিশা ঘণ্টাৰ পাছত ঘণ্টা ধৰি বিদ্যুৎ নাই গ্ৰামাঞ্চলত আৰু তাৰ পিছতে এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে 40 ডিগ্ৰী পৰ্যন্ত তাপমাত্ৰা বৃদ্ধি পাইছে ৰাজ্যত আৰু 24 ঘণ্টাই বিদ্যুৎ যোগান ধৰা শক্তি বিভাগ এতিয়া শক্তিহীন হৈ পৰিছে বিদ্যুৎ কাৰ্যালয়ত বিদ্যুৎ বিচাৰি নিশা উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে জনতাৰ দুখ দুৰ্দশালৈ কাণখাৰি নাই শক্তি বিভাগৰ কিয়নো 40 ডিগ্ৰী পৰ্যন্ত গৰমত আপুনি চিন্তা কৰক নিশা মাত্ৰ 1 ঘণ্টা সময় শুবলৈ এতিয়া জনতাই চিন্তা কৰিবলগীয়া হৈছে নিশা নাই কাৰেণ্ট নিশা বিদ্যুৎ কৰ্তনে এতিয়া জ্বলা-কলা হৈছে জনতাক আজিৰ খণ্ডৰ পৰৱৰ্তী খবৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলালে বিৰোধীয়ে বেয়া পায় আজি এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলালে বেয়া পায় বিৰোধীয়ে কঠোৰ অভিযান চলালে বিৰোধীয়ে হুলস্থুল কৰি ফুৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ড্ৰাগছৰ বিৰুদ্ধে পুলিচ কঠোৰ হ'বই লাগিব কিন্তু সেয়া বেয়া পায় বিৰোধীয়ে কাম ৰখাই দিয়ে বিৰোধীয়ে আইনৰ জৰিয়তে গলে সময় লাগে ড্ৰাগছ নিৰ্মূলৰ ক্ষেত্ৰত আমি অহৰহভাৱে যুদ্ধ এখন চলাই গৈছো কিন্তু সেই সকলোৰে ঊৰ্ধত আমি অসমৰ হিতৰ বাবে সকলো ক্ষেত্ৰতে যুদ্ধকালীন ক্ষিপ্ৰতা আৰু মনোভাৱেৰে কাম কৰি যাম এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ খণ্ডৰ শেষৰটো অত্যন্ত গুৰুত্বপূৰ্ণ কিয়নো নীতি আয়োগৰ বৈঠকৰ দিনাই মোদীক আক্ৰমণ কৰিছে ষ্টেলিনে এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো কিয়নো কেন্দ্ৰত তৃতীয়বাৰৰ বাবে ক্ষমতাত বহাৰ পাছতেই মোদী চৰকাৰৰ প্ৰথমখন নীতি আয়োগৰ বৈঠক শনিবাৰে পুৱা 10 বজাৰ পৰা ৰাষ্ট্ৰপতি ভৱনৰ সাংস্কৃতিক কেন্দ্ৰত আৰম্ভ হৈছে নীতি আয়োগৰ পৰিচালনা পৰিষদৰ বৈঠক আৰু সেই বৈঠক আৰম্ভ হোৱাৰ 3 ঘণ্টাৰ পূৰ্বে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম.কে. ষ্টেলিনে টুইটযোগে মোদীক আক্ৰমণ কৰিছে 8 মিনিট 11 ছেকেণ্ডৰ ভিডিঅ' ক্লিপত ষ্টেলিনে মোদীৰ বিৰুদ্ধে বিৰোধী শাসিত ৰাজ্যসমূহক বঞ্চিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে তেওঁৰ ভাষাত কিহৰ নীতি আয়োগ এই চৰকাৰৰ কোনো নীতি আছে তেওঁলোকে কেৱল উগ্ৰ হিন্দুত্বৰ উচতনি দিব জানে আৰু নিজৰ ৰাজ্যসমূহক ধন দিব জানে উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকৰ মূল বিষয় হৈছে বিকশিত ভাৰত 2047 চনত ভাৰতক উন্নত দেশৰ শ্ৰেণীলৈ লৈ যোৱাৰ লক্ষ্য বৈঠকত আলোচনা হোৱাৰ কথা